নমস্কাৰ কম্পাৰেটিভ পইণ্টছত সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আকৌ টাইম এণ্ড ৱৰ্ক অৰ্থাৎ সময় আৰু কামৰ ক্লাছটো কণ্টিনিউ কৰিবলৈ লৈছোঁ। যিসকলে সময় আৰু কামৰ ক্লাছবিলাক চোৱা নাই, আগৰ ক্লাছবিলাক চোৱা নাই, অনুগ্ৰহ কৰি আগৰ ক্লাছকেইটা চাব, তেতিয়া আৰু ভালকৈ কনচেপ্টটো ক্লিয়াৰ হ'ব। আমি ডাইৰেক্ট আজি প্ৰশ্নৰ সৈতে আলোচনা কৰিম নতুন কনচেপ্টটো চাবা। প্ৰশ্নটো কি কৈছে চোৱা, A and B can complete a work in 30 days. They start work together and after 23 days we let the work and the whole work complete in 33 days. Find the time in with respect to A alone can complete the work. ইয়াত কি কৰিছে যে A B এটা কাম কি কৰিছে, A B এটা কাম কি কৰিছে, A B আমি চোৱা A B কি কৰিছে, A B এটা কাম কিমান দিনত শেষ কৰিব বুলি কৈছে 23 ডেজ। ঠিক আছে, তেওঁলোকে একেলগে কাম কৰিছে, কিন্তু 23 ডেজৰ ভিতৰত 23 ডেজ কাম কৰিলে, 23 ডেজ কাম কৰাৰ পিছত কি কৰিলে বি 23 ডেজ কাম কৰাৰ পিছত বি গুচি গ'লে। এতিয়া আকৌ যিখিনি আছে কাম অৰ্থাৎ হল ৱৰ্ক কমপ্লিট দ্য 33 ডেজ আৰু বাকী হল ৱৰ্ক কি কৰিলে 33 ডেজত এ কমপ্লিট কৰিলে। অৰ্থাৎ প্ৰশ্নটো কি কৈছে চাবা যে এ বি একেলগে 33 ডেজত এটা কাম সম্পূৰ্ণ কৰে, কিন্তু ইয়াত কি কৰিলে যে এ আৰু বি একেলগে 23 ডেজ কাম কৰিলে। 23 ডেজ অৰ্থাৎ 23 ডেজ 23 দিন কাম কৰিলে একেলগে, আৰু 23 দিন পিছত বি কি কৰিলে গুচি গ'লে, আৰু বি গুচি যোৱাৰ পিছত এই সম্পূৰ্ণ কামটো কিমান দিনত শেষ কৰিলে 33 ডেজত অৰ্থাৎ 33 দিনত কামটো শেষ কৰিলে। গোটেইখিনি আৰম্ভণিৰ পৰা আপটো শেষলৈকে 33 দিনত কাম কৰিলে। তো প্ৰশ্ন কি কৰিছে যে কি কৰিলে, যে কাম কৰিলে, এই অকলে যে কাম কৰিলে, অকলে কাম কৰাৰ কিমান দিন অকলে কাম কৰিলে। প্ৰশ্নটো বুজি পালা? এইবাৰ চাবা আমি ডাইৰেক্ট কিমান শ্বৰ্টকাট মেথডত কৰোঁ। জাষ্ট আমি মেথড শিকিম কেনেকৈ ইয়াত আমি কম্পাৰেটিভ এক্সামৰ কাৰণেহে প্ৰিপাৰেশ্যন কৰি আছোঁ। চ' কম্পাৰেটিভ এক্সাম অনুযায়ী কেনেকৈ শিকিব লাগে, এটা মেথছ কেনেকৈ টেকেল কৰিব লাগে চাবা। তো আমাক কি কৈছে যে এ প্লাছ বি মানে কি ভাবি ল'লোঁ আমি, এ আৰু বি একেলগে কিমান দিনত কামটো শেষ কৰে 30 ডেজত। ঠিক আছে, আৰু কৈছে যে বি 23 ডেজ কাম কৰে, তাৰপিছত সি গুচি যায়, আৰু বাকীখিনি কাম কি কৰে 33 ডেজত এ কমপ্লিট কৰে। তো এইবাৰ ইয়াত চাবা দেই, এ কি কৰিলে, এ কিমান দিন বেছি কৰিলে 30 টোটেলৰ ভিতৰত 3 বেছি কৰিলে, তো A3 ইজুকেল যিহেতু সমান কৰিলে ন, আৰু বি কিমান কৰিলে, বি 7 দিন কম কৰিলে 30ৰ ভিতৰত। চাবা 30 মাইনাছ 23 ডেট মিনছ 7। বি কি কৰিলে, বি 7 দিন কম কৰিলে, আৰু এ কি কৰিলে 3 দিন বেছি কৰিলে টোটেল কামৰ ভিতৰত। তো ইয়াৰ পৰা আমি কি কৰিম, এ আৰু বিৰ এফিচিয়েঞ্চি ওলাম, অৰ্থাৎ এ আৰু বিৰ একদিনৰ কাৰ্যক্ষমতা ওলাম। তো এ আৰু বিৰ একদিনৰ কাৰ্যক্ষমতাটো কেনেকৈ ওলাম চাবা, এইটো বুজি পালা কেনেকৈ লোৱা হ'ল। এবাৰ চোৱা এ বি ইয়াৰ হৈছে পূৰণ হৈ আছে ন, এইফালে আহিলে কি হ'ব হৰণ, আকৌ ইয়াত কি থাকিল 7 আৰু 3টো এৰ লগত কি হৈছে পূৰণ আছে, এইফালে আহি কি হ'ব হৰণ। অৰ্থাৎ ইয়াৰ পৰা আমি কি বুজি পালোঁ যে এৰ এফিচিয়েঞ্চি অৰ্থাৎ এৰ কাৰ্যক্ষমতা 7, মানে এদিনত 7 ইউনিট কাম কৰিব, মানে 7টা কাম কৰিব, আৰু বি এদিনত 3টা কাম কৰিব। ঠিক আছে, আৰু আমাৰ টোটেল কিমান দিন আছে, এ যদি একদিনত 7টা কাম কৰে তেন্তে এ 30 দিনত আছে ন, 30টা দিনে কাম কৰিছে, আৰু বিও সেই একে 30 দিনে কাম কৰিছে। তো এ আৰু বিৰ এদিনৰ কাৰ্যক্ষমতা কি হ'ব 7 + 3 অৰ্থাৎ 10, হয়নে নাই? অৰ্থাৎ এ আৰু বি একেলগে যদি কাম কৰে তে এদিনত 10টা কাম কৰিব, কিন্তু 30 দিন দিয়া আছে। তো এ আৰু বিৰ তেন্তে টোটেল কাম কিমান হ'ব, তো 7 আৰু 3 কি হয় 10 পূৰণ কি হ'ব 30 কেনেকৈ হ'ল, কাৰণ এদিনত 10টা কৰে, 30 দিন কাম কৰিছে, 30 দিন কাম কৰিলে কি হ'ব 10 দিয়ে পূৰণ দিম, হয় না? তো গতিকে আমাৰ 300 ইউনিট কাম কৰিলে, মানে টোটেল কাম আমাৰ কিমান
300 ইউনিট মানে 300টা কাম আছে 300টা কাম কৰিবলৈ এ আৰু বি প্ৰয়োজন লাগে 30 দিন কিন্তু আমাক প্ৰশ্ন ইয়াত কি কৰিছে যে এ অকলে কিমান দিনত কৰিব সিম্পল কথা এটো বুজি পালা 30 ইউনিট কাম কৰিছো তো এৰ চাবা এৰ আমাৰ এক দিনৰ এফিচিয়েন্সি কিমান 30 ইউনিট কাম কৰিবলৈ অৰ্থাৎ 300 কাম কৰিবলৈ এক কিমান দিন সময় লাগিব এৰ এফিচিয়েন্সি হৈছে কিমান 7 এৰ এফিচিয়েন্সি কিমান এৰ এফিচিয়েন্সি হৈছে 7 মানে এ দিনত 7টা কাম কৰিব পাৰে গতিকে 300টা কাম কৰিবলৈ কিমান দিন লাগিব সময় 7 তো কি হ'ব 300 7 দি হৰণ মাৰিম তেতিয়া যেটো কাম ওলাব হেতু কি হ'ব অৰ্থাৎ এ এদিনত কাম কৰিব পাৰে 300/7 ডেজ লাগিব এইটো ইয়াৰ আনসাৰ ইয়াৰ পৰা আমি আকৌ কি কৰিব পাৰিম বি কিমান দিনত কাম কৰিব সো বিও আমি জানো যে বি কিমান দিনত কাম কৰিব পাৰিব যে বি 300 ইউনিট কাম কৰিবলৈ গলে কিমান লাগিব যেহেতু বি এর এফিসিয়েন্সি কিমান 3 গতিকে 3 দি হৰণ মাৰিলে কি হ'ব 100 দি অৰ্থাৎ যদি বি অকলে কাম কৰে এই কামটো কিমান দিন সময় লাগিব 100 দিন সময় লাগিব বুজি পাইছা তো ইয়াত একো নাই জাস্ট এফিসিয়েন্সি ওলাব লাগে এফিসিয়েন্সি ওলাৰ পিছত সব হয় তো আশা কৰো বুজি পাইছা ম্যাথছটো তো সেম একে প্যাটাৰ্নৰ আকৌ এটা নতুন ম্যাথছ চোৱা এবাৰ নেক্সট কোৱেশ্চনটো কি কৈছে যে এ বি ক্যান কমপ্লিট এ ওয়ার্ক in 24 days in how many days A alone does the 2/3 of the total work if they start working together after 20 days A left work is complete in 26 days yes ইয়াত এটা আৰু এটা নতুনকৈ বেলেগকে কন্ডিশন দিছে যে A কিমান দিন অকলে যদি কাম কৰে 2/3 অংশ কামটো কিমান দিনত শেষ কৰিব এইটো এটা নতুন কনসেপ্ট দিছে তো ইয়াত একে কথা A B মানে A আৰু B একেলগে কামটো যদি কৰে কিমান দিন বুলি কৈছে 24 ডেজ লাগিব 24 ডেজ লাগিব ঠিক আছে আৰু কি কৈছে যে they start working together তেওঁলোকে কি কৰিলে একেলগে কাম কৰিলে আৰু একেলগে কাম কৰাৰ পিছত 20 দিন অৰ্থাৎ 20 দিন পিছত A কি কৰিলে 20 দিন পিছত কি কৰিলে A গুছি গলে 20 দিন পিছত কি কৰিলে A গুছি গলে 20 দিন পিছত এ লেফট হৈ গল মানে এ গুছি গলে আৰু বাকিখিনি কাম অৰ্থাৎ কি কৰিলে ওয়ার্ক ইজ কমপ্লিট ইন 26 ডেজ আৰু বাকিখিনি কাম এই 20 দিনতে তেও কামটো কৰি গুছি গলে আৰু বাকিখিনি কাম তেও বিয়ে কি কৰিলে কমপ্লিট কৰিলে কিমান দিনত 26 ডেজত আমাক ইয়াৰ প্ৰশ্ন কৰিছে যে এই এ কি কৰিছে এই যিমানখিনি কাম আছে তাৰে 2/3 অংশ কাম কৰিছে আৰু 2/3 অংশ কাম তেও কিমান দিনত শেষ কৰিলে এইটো প্ৰশ্ন কৰিছে ঠিক আছে 2/3 অংশ a 2/3 অংশ তো সবা ম্যাথছটো কেনেকৈ কৰো এনেকৈ তো আমি তো বুজি পালো ডাইৰেক্ট কিটো সেম একে আকৌ এফিসিয়েন্সি সোৱা a ইনটু কিমান দিন বেছি কৰিলে কম কিমান বেছি আৰু কম কৰিলে কিমান দিন 24 ৰ পৰা 20 গলে কি থাকিল 4 হয় না ঠিক ইজুকেল b কি কৰিলে সোৱা 24 ৰ পৰা কিমান দিন বেছি কৰিলে 2 দিন এবাৰ কাটাকাটি যাব সবা a পুৰণ আছে b 2 লগত এইফালে আহিলে কি কব হৰণ অৰ্থাৎ ওপৰত 2 থাকিল আৰু তলত কি হল 4 2 দি একবাৰ যাব আৰু 2 দি দুইবাৰ যাব অৰ্থাৎ 1/2 ইয়াৰ পৰা আমি কি বুজি পালো ইয়াৰ পৰা আমি এইটোই বুজি পালো যে এৰ এফিসিয়েন্সি 1 আৰু b এর এফিসিয়েন্সি 2 অর্থাৎ এর এক দিনৰ কাৰ্যক্ষমতা 1 আৰু b এর এক দিনৰ কাৰ্যক্ষমতা কি 2 সো আমাক সোৱা অর্থাৎ a আৰু b যদি একেলগে কাম কৰে এটা কাম অর্থাৎ a আৰু b একেলগে কাম কৰিলে তেওঁলোকৰ কাৰ্যক্ষমতা কি হ'ব 1 + 2 অর্থাৎ 3 অর্থাৎ a আৰু b যদি একেলগে কাম কৰে এদিনত মাত্ৰ 3টা কাম হে কৰিব পাৰে 3টা কাম কৰিব পাৰে কিন্তু তেওঁলোকে এই কামটো কৰাত কিমান সময় লাগিছিল 24 ডেজ তো কিমানটা কাম হ'ব তেতিয়া এদিনত যদি 3টা কাম কৰে দুই দিনত কেইটা কৰিব এদিনত যদি 3টা কাম কৰে দুই দিনত কি কৰিব 2 3 গুণ 6 3 দিনত কি কৰিব 3 3 গুণ 9 এনেকৈ কিমান দিন কাম কৰিছে 24 ডেজ 24 ডেজ হলে কি হ'ব তো a আৰু b
এ বি টোটেল কামটো কিমান দিনত কৰি কিমানটা কাম কৰিব তেতিয়া টোটেল কামটো আমাক লাগিব ন তো গতিকে 3 * 24 তো 3 * 24 কৰিলে 3 4 গুণ কিমান 3 4 গুণ কিমান 3 4 গুণ হৈছে 12 আৰু 3 2 গুণ 6 একে 7 অৰ্থাৎ 72 ইউনিট অর্থাৎ 72 ইউনিট অর্থাৎ 72টা কাম এক কিমান দিন লাগিব এইটো প্ৰশ্ন কৰিছে কিন্তু এক কিমান দিন লাগিব কিন্তু তাৰ আগতেই কৈছে এই 72টাৰ কাম এ কমপ্লিট কৰা নাই ইয়াৰে কি কৈছে এ 2/3 অংশহে কাম কৰিবলৈ কিমান দিন সময় লাগিব 2/3 চাবা এৰ 2/3 হলে এৰ 2/3 হলে কি হ'ব ইয়াৰ পৰা আমি 2/3 ললে কি কৰিম 2/3 ইনটু কিমানটা টোটাল কাম 72 ঠিক আছে তো ইয়াক যদি আমি কাটাকাটি কৰো 3 দি একবাৰ যাব 3 2 গুণ 6 ইয়াত থাকিল 1 ইফালে যাই কি হ'ব 12 3 4 গুণ 12 অৰ্থাৎ কি হল 2 * 24 2 * 24 হল তো 2 2 গুণ কিমান 2 4 গুণ 8 আৰু 2 2 গুণ 4 অৰ্থাৎ এ যদি 2/3 অংশ কাম কৰে টোটেলৰ পৰা মুঠ ইউনিটৰ পৰা অৰ্থাৎ টোটেল কামৰ পৰা যদি 2/3 অংশ কাম কৰে তেতিয়া তেওঁ কাম কৰিব কিমান ইউনিট 48টা কাম কৰিব অৰ্থাৎ 48 ইউনিটস কাম কৰিব কিন্তু এৰ এফিচিয়েন্সি কিমান এদিনৰ এৰ এফিচিয়েন্সি হৈছে কিমান 1 তো গতিকে তে কিমান দিন সময় লাগিব 48 ডিভাইডেড বাই 1 কৰিলে কি হ'ব 48 ডেজে লাগিব ঠিক আছে পাইছা বুজি তো গতিকে 48 ডেজ লাগিব তো এনসারটো হ'ব কি আমাৰ এনসারটো কি হ'ব যে 2/3 of work complete by a alone 48 days অর্থাৎ এ যদি 2/3 অংশ যদি কাম কৰে কিমান দিন সময় লাগিব টোটাল কামৰ পৰা 48 ডেজ অৰ্থাৎ 48 দিন সময় লাগিব ঠিক আছে আশা কৰি এইটো বুজি পাইছা যদি বুজি পাইছা ভিডিওটো লাইক কৰিবা কমেন্ট কৰিবা কি বুজি পোৱা যদি কিবা কনফিউজন থাকে কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে এনে ধৰণৰ ম্যাথছ বা এনে ধৰণৰ কনসেপ্ট শিকাত তোমালোকৰ সহজ হয় তো এবাৰ সেম কনসেপ্টৰ আকৌ এটা লৈছো আমি আকৌ এটা প্ৰশ্ন চাবা সেম কনসেপ্ট চাবা নেক্সট কোৱেশ্চনটো চাবা কি কৈছে নেক্সট কোৱেশ্চনটো চাবা কি কৈছে যে A আৰু B A and B can complete a work in 12 days. A alone works for 8 days and B complete the remaining work in 20 days by doing all alone. In how much time B alone does the complete work? ইয়াত কি কৈছে সাম একে যে A আৰু B কি কৈছে যে A আৰু B যদি একেলগে কাম কৰে এটা কাম কিমান দিনত শেষ কৰিব বুলি কৈছে 12 days 12 দিনত শেষ কৰিব কৈছে আৰু সেই একে কাম এ যদি অকলে কৰে কিমান দিনত লাগিব বুলি কৈছে এ যদি অকলে কৰে ডাইৰেক্ট মই ইয়াত এই ম্যাপটোতে দিছো এ যদি অকলে কৰে এই কামটো কিমান দিনত লাগিব বুলি কৈছে 8 দিনত শেষ কৰিব বুলি কৈছে আৰু যিখিনি ৰিমেইনিং আছে আৰু বি কি কৰিব যিখিনি ৰিমেইনিং কাম বাকি থকা কাম কি কৰিব তেও 20 দিনত শেষ কৰিব বুলি কৈছে তো ইয়াত প্ৰশ্ন কি হয় তে প্ৰশ্ন কৰিছে যে ইন হাউ মাচ টাইম বি এলোন ডাজ দ্য কমপ্লিট ওয়ার্ক তে বিয়ে কি কৰিলে সম্পূৰ্ণ কামটো অকলে যদি কৰে কিমান দিন সময় লাগিব সেম একে কথা ইয়াতো একে কথা যে কি কৰিবা এফিচিয়েন্সিটো ওলাই লবা যে এ কি কৰিলে 12 পৰা কিমান দিন কাম থাকিল আৰু ইয়াজ 12 দিন আছে কিমান দিন কৰিলে 8 দিন কৰিলে আৰু বাকি থাকিল কিমান 12 পৰা 8 মাইনাস কৰিলে কি হ'ব 4 ইকুয়াল বি কিমান দিন কৰিলে 20 দিন কিমান দিন বাকি বেছি কৰিলে 8 ডেজ তো ইয়াৰ পৰা আমি এফিচিয়েন্সিটো ওলাম তো এফিচিয়েন্সিটো কি হ'ব 4 1 গুণ 4 4 2 গুণ 8 অৰ্থাৎ a হল a into 1 ইকুয়াল b into 2 অৰ্থাৎ a b ইয়াৰ লগত পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ অৰ্থাৎ কি হল 2/1 ঠিক আছে তো ইয়াৰ পৰা আমি কি বুজি পালো যে a এর এফিচিয়েন্সি 2 আৰু b এর এফিচিয়েন্সি কিমান 1
এ কি কৰিলে এ এদিনত কাম কৰিব পাৰে কাৰ্যক্ষমতা কিমান দুটা কাম কৰিব পাৰে আৰু বি এদিনত কাৰ্যক্ষমতা অৰ্থাৎ এদিনত কেইটা কাম কৰিব পাৰে এটা কাম কৰিব পাৰে তো আমাৰ টোটাল কাম কিমান হ'ব সো আমি জানো যে এ আৰু বি যদি একদিনত কাম কৰে কেইটা কাম কৰিব পাৰে 2 + 1 অৰ্থাৎ তিনিটা কাম কৰিব পাৰে তো গতিকে টোটাল ওয়ার্ক আমার মুঠ কাম কিমান হ'ব এ আৰু বিৰ মুঠ কাম কি হ'ব 3 * কিমান 12 হ'ব না নাই এদিনত যদি তিনটা কাম কৰে তেওঁলোকে 12 দিন কাম কৰিছে গতিকে 3 * 12 36 অৰ্থাৎ কি হ'ব 36 কিমান হ'ব 36 টা কাম আছে মানে 23 ইউনিট কাম আছে ইয়াত আৰু প্ৰশ্ন কি কৰিছে আমাক এইটো কোৱা নাই যে কাম কিমান কাম ওলাব দিছে আমাক ওলাব দিছে যে এ এলন কি কৈছে যে ইন হাউ মাচ টাইম বি এলন ডাজ কমপ্লিট দ্য ওয়ার্ক তো আমি আগত এ টু ওলাম এ যদি এৰ কামটো কিমান দিনত শেষ কৰিব চাবা এ টোটাল কাম 36 আছে এৰ এদিনৰ এফিচিয়েন্সি কিমান 2 এদিনত দুটা কৰিব পাৰে গতিকে 36 টা কাম কিমান দিনত শেষ কৰিব পাৰে এদিনত যদি দুটা কাম কৰিব পাৰে তো 36ক 2 দি হৰণ মাৰিলে কিমান দিনত কৰিব পাৰে 2 * 1 = 2 ইফালে গল 16 হল 2 * 8 = কিমান 16 অৰ্থাৎ এ যদি অকলে কৰে এই কামটো কিমান দিনত শেষ কৰিব এ যদি অকলে কৰে এই কামটো শেষ কৰিব 18 দিনত এ যদি অকলে কামটো কৰে 18 দিনত কামটো সম্পূৰ্ণ কৰিব সিমিলাৰলি উই ক্যান সে বি কিমান দিনত শেষ কৰিব চাবা বি যেটো এফিচিয়েন্সি 1 হয় না বি যেটো এফিচিয়েন্সি 1 অৰ্থাৎ বি কাৰ্যক্ষমতাটো হৈছে 1 অৰ্থাৎ এদিনত যদি বি এটা কাম কৰিব পাৰে তেন্তে 36 কাম কিমান দিনত কৰিব পাৰে 1 দি হৰণ মাৰিলে কি হ'ব 36 পাম অৰ্থাৎ বি যদি অকলে কামটো কৰে 36 দিনত কামটো সম্পূৰ্ণ কৰিব ঠিক আছে তো এইটো হৈছে ইয়াৰ ম্যাথছ কারেক্ট आंसर তো যদি এই কমপ্লিট টাইম এন্ড ওয়ার্কৰ এই আজি তিনটা কোৱেশ্চন ডিসকাস কৰা হল যদি বুজি পাইছা দেন প্লিজ লাইক কৰিব এন্ড কমেন্ট কৰি জনাব আৰু চেনেলটো যদি ভাল লাগিছে বা প্ৰশ্নসমূহ প্যাটাৰ্নটো যদি ভাল লাগিছে দেন প্লিজ সাবস্ক্রাইব কৰি থব তো আজি ক্লাস 2 টাইম এন্ড ওয়ার্কৰ ক্লাস 2 এইখিনিতে সামৰণি মাৰা হল নেক্সট ক্লাস আমি আকৌ নতুন কনসেপ্টৰ সৈতে আহি আছো থ্যাংক ইউ সো মাচ